এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। তো এতিয়া মানে মই কলেজত আহিছোঁ। আজি কলেজ উইকৰ লাষ্ট ডে আৰু আজি 4th ডে হয়। তো মানে মই অহাকালি অহা নাছিলোঁ সেইদিনা অকণ কিবা কিবি ক্লিপ মই আনিছোঁ লগৰকেইটাৰ পৰা, সেইবিলাক আপোনালোকক দেখুৱাম মই। আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক দেখুৱাম। Film show. তো ইয়াত মানে ফিল্ম শ্ব' হৈছে, চলচ্চিত্ৰ। তো তাকে দেখুৱাই আছে, আমি আহিলোঁ। তো ইয়াত আমাক চলচ্চিত্ৰ দেখুৱাই আছে আৰু আহিছোঁ আৰু মই বহুত বেছি বৰ হৈছোঁ। ইয়াত দেখুৱাই আছে এনেকৈ। কি ভাষা কৈছে? বল লাগব। তো মানে 2 ঘণ্টা ধৰি বহি আছোঁ ইয়াত। মই সুধিলোঁ বাহিৰত যাব পাৰে নে, বাট মেমে নিদিলে যাবৰ বাবে। আৰু ইয়াত শুনি থাকিব লাগিব এইবিলাক। আমি মানে ইমান বৰ হৈছোঁ না, তাৰ পৰা মনে দৰ্জাখন খুলি পলাইছোঁ। গালি দিব কিজানি, পিছত গম নাপাওঁ। পিছফালে যাই আছোঁ ষ্টেজৰ কাষত, কিবা বনাইছে চাওঁ। তো এতিয়া এইফালে আমি জুবলি বিল্ডিঙৰ তলত বহি আছোঁ আৰু আই ডণ্ট ন' ৱাই ইমান সোনকালে কিয় মোৰ বাইছোঁ। এটা মানে নায়ে, ছোৱালীবিলাকে এনেই ইয়াত বহি আছে গোটেইবোৰ আৰু আমি ইয়াত জাগা ৰাখি বহি আছোঁ। আৰু লগৰ দুজনী কৈছোঁ যে কিবা কিনি আনিলে, কাৰণ যদি উঠি যোৱা নাই এবাৰ জাগা গ'লে গ'ল আৰু থিয় দি থাকিব লাগিব। তো ৰখোঁ অলপ সময় বহু খাওঁ, তাৰপিছত চাওঁ আৰু কি কৰোঁ। দীপক শৰ্মা ছাৰ আহিছে। তো এতিয়া স্পীচ দিব আৰু দীপক শৰ্মা ছাৰক নিমন্ত্ৰণ দিছে এনএনচি গাৰ্লছ কলেজত। প্ৰায় 2 ঘণ্টা ৰখিলোঁ আৰু এতিয়া দীপক শৰ্মা ছাৰ আহিছে, মঞ্চত উঠিছে আৰু এতিয়া প্ৰগ্ৰেম ষ্টাৰ্ট, সংগীত ষ্টাৰ্ট হ'ব আৰু কিবা কিবি হ'ব আৰু দেখুৱাম। চাওঁ আৰু কি হয় আপোনালোকৰ দেখুৱাম। আজি সভাৰ সভাপতি মহোদয় লগতে এইখন মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ শিক্ষকসকল আৰু দ্বিতীয়সকল, এইখিনি এটা চিৰিয়াছলি গ'লোঁ। মই দুৰ্বল যে লাগিছে কিয় মুখবিলাক মই ভাবিছিলোঁ এমএনচি গাৰ্লছ কলেজ সাংঘাতিক উৎপাত হ'ব না, মৰা মুখ গা বেয়া নেকি? গা বেয়া, ঠিকে আছে। এটা দুবে চিঞৰ দিব লাগে, প্ৰাইজ দিছে পিছত এইটো লাগে ভয় খাইছা। সৰি না, আজি পাৰি। জীৱনটো ফিলচফি এটাই, যিটো সময়ত য'ত থকা সেইমতে কৰা। ক্লাছ কৰিলে ক্লাছ ভালকে কৰা, মিটিং হ'লে মিটিঙত ভালকে শুনা, কিবা ভাল লাগিলে চিঞৰ, বেয়া লাগিলে কান্দা। গতিকে আমি য'ত আমি উৰুকাটো কৰোঁ সাধাৰণতে ক্লাছত থাকিলে কৰে দেই হাইচাৰে চকুত মিলি কৈহে চাইছিলোঁ
গতিকে মই অন্তত তেনেকৈ ভাবোঁ, জীৱনটো খুব জানা হোৱা নাই মই, তথাপিও মই কওঁ যে য'ত যিটো মুহূৰ্তত থাকোঁ লিভ দ্য মুহূৰ্ত। দুৰ্গা পূজাত নাপায় বাৰু, তথাপিও কৈছোঁ, এতিয়া নাই, এতিয়া ইমানো হোৱা নাই, মানে যেতিয়া 8, 9, 10 এনেকুৱা আছিলোঁ। দুৰ্গা পূজাতে দুই এটা কথা ক'ম, সেই কথাখিনি মই ভাবোঁ তোমালোকৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা কামত আহিব। মই যিটো প্ৰথম কথা কৈছিলোঁ যে সদায় আমি কামত মগন হৈ থাকিব লাগে। তুমি কিবা এটা ছাবজেক্টত মেজৰ লৈছা, পঢ়িছা, কিয় পঢ়িছা মই যদি সুধোঁ, উত্তৰবিলাক এনেকুৱা হ'ব নালাগে। মই ধৰা কোনোবা যিহেতু পলিটিকেল চাইন্সত কিয় মেজৰ লৈছা যদি সুধোঁ, ছাৰ এনেকৈ মাতটো মিলি গ'ল, মেক্সিমাম মাতটো মিলি গ'ল সেইকাৰণে ল'লোঁ। আৰু যদি কাৰোবাক সুধোঁ যে কিয় লৈছা পলিটিকেল চাইন্সত, ছাৰ এই হাই ছেকেণ্ডেৰীত চবতকৈ বেছি যিখন পাইছিলোঁ সেইটোত মেজৰ লাগে, লিখা আছে কিবা নাজানো, কিন্তু সেইটো মেজৰ ভাল আছে। ইটছ এ ৰিয়েলিটি অফ দ্য ছ'চাইটি অফ আৰ ছ'চাইটি। আৰু এইটো এক ডাঙৰ কথা। কিমান সপোন তোমালোকে পাব বিচাৰে, কিন্তু মই দুটামান কথা কওঁ, সমাজ পৰিৱৰ্তন নহয়, তোমালোকে পৰিৱৰ্তন কৰি দেখুৱাব লাগিব। ইউ নিড টু বি দ্য চেঞ্জ। ইয়েছ, নলবাৰীৰ এই ছোৱালীজনী MNC পঢ়াই ছোৱালীজনীয়ে প্ৰতিষ্ঠিত যি ব্যৱস্থাৰ ওপৰত প্ৰশ্ন চিহ্ন উত্থাপন কৰি নিজকে প্ৰতিষ্ঠা কৰিছে। প্ৰফেচাৰ হোৱা ভাল কথা, IAS অফিচাৰ হোৱা ভাল কথা, কিন্তু তাৰ বাহিৰৰ আৰু বহুত ক্ষেত্ৰ আছে। এনেকুৱা নহয় যে চবে এইটো কনচেপ্ট নহয় যে কেৱল পঢ়া হিমা দাসৰ কথা কৈছোঁ। আজি হিমা দাস ভিলেজ ৰকষ্টাৰ বনাইছে, ৰকষ্টাৰত গৈ পাইছে এজনী ছোৱালী, কেইটামান টকাৰ এখন চিনেমা বনাইছে, তোমালোকে সেই ব্যতিক্ৰমটো কিয় কৰিব নোৱাৰা? বহুতেই ভবাৰ আহতেই নাই। কোনোবাই যদি ভাল গান গাই মানে শ্ৰেয়া ঘোষালকে ভাল চিন্তা কৰি দেখাম, বেটিটো পাৰায়া গান গাইছিলে। গতিকে আমাৰ ইয়াতো কেনেকৈ ৰাখিম ভাবা। আৰু এতিয়া ঘৰত যাওঁ আৰু ইমান সময় নোৱাৰোঁ থাকিব, 3টা বাজিলে। তো ইয়াতে সমাপ্তি কৰোঁ। থেংক ইউ গাইজ, চাবৰ বাবে।